Welcome to Studylists Academy. আজি আমি আলোচনা কৰিম HS সেকেন্ড ইয়াৰৰ ইংৰাজীৰ এডভান্স ৰাইটিং স্কিলছৰ মোষ্ট ইম্পৰ্টেণ্ট এটা টপিক যেটো হৈছে পোষ্টাৰ ৰাইটিং। আজি আমি পোষ্টাৰ ৰাইটিংৰ বিষয়ে ডিসকাস কৰিম। সাতটা মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন লগতে আনসাৰ ডিসকাস কৰিম যেখিনিৰ পৰা তোমালোকৰ ফাইনেল পৰীক্ষাত এটা পোষ্টাৰ হোৱাৰ সম্ভাৱনা খুবেই বেছি। ইয়াত মই কিছুমান প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন ডিসকাস কৰিম। ইয়াৰ পাছতে তোমালোকৰ প্ৰি ফাইনেল বা প্ৰি টেষ্টত অহা কিছুমান কোৱেশ্চন ডিসকাস কৰিম। ভিডিওটো তোমালোকৰ কাৰণে এটা হেল্পফুল ভিডিও হ'ব যিসকলে পোষ্টাৰ ৰাইটিংৰ ভিডিও বিচাৰি আছা। মোষ্ট ইম্পৰ্টেণ্ট ভিডিও হ'ব এইটো, ঠিক আছে। সো ইয়াৰ আগতে মই দুটা কথা কৈলো, পোষ্টাৰৰ লগত তোমালোকৰ আৰু দুটা টপিক আছে, নোটিছ ৰাইটিং, এডভাৰটাইজমেন্ট ৰাইটিং। মানে টোটাল তোমালোকৰ টপিক আছে নোটিছ ৰাইটিং, এডভাৰটাইজমেন্ট ৰাইটিং আৰু পোষ্টাৰ ৰাইটিং। এই তিনিটা টপিকৰ পৰা দুটা কোৱেশ্চন আহিব, দুটাৰ পৰা তোমালোকে এটা আনসাৰ লিখিব লাগে, মানে অৰ থাকিব মাজত। তো পোষ্টাৰ ৰাইটিংটো এটা মোষ্ট ইম্পৰ্টেণ্ট টপিক। সো তোমালোকে ভিডিও স্কিপ নকৰিবা, মই যিখিনি ডিসকাস কৰিম ভালদৰে চাবা, তোমালোকে নিশ্চয় বুজি পাবা। সো এইখিনি মই একেবাৰে ইজি ল্যাঙ্গুৱেজত লিখিছো, ধুনীয়াকৈ তোমালোকে শিকি ল'বা, ঠিক আছে। সো প্ৰথমতে আমি জানি লওঁ যে পোষ্টাৰ মানে কি, পোষ্টাৰ ৰাইটিং কি। সো পোষ্টাৰ মানে হৈছে এখন বেনাৰ বনাব লাগে তোমালোকে, যিকোনো টপিক তোমাক দিয়া হ'ব। ধৰি লোৱা এটা কোৱেশ্চন, প্লাষ্টিক বেগ। প্লাষ্টিক বেগে আমাক কি অপকাৰ কৰে, মানে এভয়েডিং প্লাষ্টিক। আমি কিয় প্লাষ্টিক বেগ ইউজ কৰিব নালাগে, ইয়াৰ ওপৰত তুমি পোষ্টাৰ এখন বনাব লাগে। তো তেতিয়াহ'লে আমি কেপিটেলত লিখিব লাগিব ধুনীয়াকৈ এটা লাইন, হেডলাইনত। ইয়াৰ পিছত কিয় আমি প্লাষ্টিক বেগ ইউজ কৰিব নালাগে, ইয়াৰ পৰা আমাৰ কি কি অপকাৰ হয়, এইখিনি আমি পইণ্ট ৱাইজ লিখিব লাগে, ঠিক আছে। পোষ্টাৰ মানে নিজে তোমালোকে কোনো এখন স্কুলৰ এডভাৰটাইজমেন্ট দেখা বা কোনো এটা কোম্পানীৰ এডভাৰটাইজমেন্ট নিশ্চয় দেখা পোৱা যায়, ৰাস্তাৰ কাষত বা গছৰ লগত বা কোনো এখন মাৰ্কেটত ধুনীয়াকৈ এনেকৈ তেওঁলোকে আঁৰি ৰাখে, হেং কৰি ৰাখে। ইয়াক পোষ্টাৰ বুলি কোৱা হয় সহজ ভাষাত। নিশ্চয় তোমালোকে বুজি পাইছা পোষ্টাৰ মানে কি। এই তোমালোকৰ পৰীক্ষাত কোৱেশ্চন থাকিব যে এটা টপিক দিয়া থাকিব আৰু ইয়াৰ ওপৰত তুমি লিখিব লাগে পোষ্টাৰ। আৰু যিবোৰ কোৱেশ্চন আহিব সেইবোৰ তোমালোকৰ দৈনন্দিন জীৱনত পোৱা কিছুমান বিষয়ৰ ওপৰত পোষ্টাৰ লিখিবলৈ দিয়া হ'ব। সেইকাৰণে তোমালোকে পোষ্টাৰক যিসকলে টান বুলি ভাবি আছে, টান নহয়। মই যিখিনি টিপছ তোমালোকৰ লগত আলোচনা কৰিম সেই টিপছ মই তোমালোকে লিখিবা, তেতিয়াহ'লে ফুল মাৰ্কছ পাব পাৰিবা, ঠিক আছে। সো প্ৰথম কোৱেশ্চনটো আমি চাই লওঁ পোষ্টাৰ ৰাইটিংৰ। ৰাইট এ পোষ্টাৰ অন এভয়েডিং প্লাষ্টিক বেগছ অৰ নট টু ইউজ প্লাষ্টিক বেগছ। মানে পোষ্টাৰ ৰাইটিং লিখিব লাগে প্লাষ্টিক বেগ আমি ইউজ কৰিব নালাগে বা নট টু ইউজ প্লাষ্টিক বেগছ, বা প্লাষ্টিক বেগ আমি এভয়েড কৰিব লাগে। মানে প্লাষ্টিক বেগৰ ওপৰত আহিছে আমাৰ মেইন টপিকটো। সো আনসাৰ চোৱা। সো মই তোমালোকক কৈ দিওঁ যে পোষ্টাৰ ৰাইটিং, নোটিছ ৰাইটিং আৰু এডভাৰটাইজমেন্ট ৰাইটিং, এইখিনিৰ আনসাৰ তোমালোকে এনেকৈ টেবুল বনাই লিখিবা, অলপ ডিজাইন কৰি লিখিবা, কাৰণ এট্ৰাক্টিভ হ'ব লাগে, দেখাত ধুনীয়া হ'ব লাগে। নোটিছ ৰাইটিং আমি ভিডিও প্ৰস্তুত কৰিছিলোঁ, নোটিছ ৰাইটিংত কিন্তু আমি সেইটো কোৱা নাই তোমালোকক যে টেবুল বনাব লাগে। আচলতে টেবুল বনাব লাগে, টেবুলৰ ভিতৰত লিখিব লাগে ধুনীয়াকৈ, ডিজাইন কৰি ধুনীয়া হ'ব লাগে দেখাত। ইয়াত মই টেবুল এটা বনাই লৈছোঁ, টেবুলৰ ভিতৰত লিখিছোঁ, ঠিক আছে। সো আমাৰ এই কোৱেশ্চনটো আছিল যে প্লাষ্টিক বেগ আমি ইউজ কৰিব নালাগে। সো প্ৰথম হেডলাইনটো চাই লোৱা, সে ন' টু প্লাষ্টিক বেগছ। মানে হেডলাইনত মূল বিষয়টো আহিব লাগে। যেনেদৰে আমাৰ ৰিপৰ্ট ৰাইটিংৰ হেডলাইনত আমি মূল বিষয়টো লিখোঁ, ঠিক তেনেদৰে পোষ্টাৰ ৰাইটিংত মনত ৰাখিবা, কেপিটেলত লিখিবা, অলপ ডাঙৰকৈ লিখিবা, সে ন' টু প্লাষ্টিক বেগছ। মানে কোৱা প্লাষ্টিক বেগ নালাগে। ইয়াত চব পইণ্ট ৱাইজ আমি লিখিছোঁ যে কি কি। এক নম্বৰ, প্লাষ্টিক ইজ লাইক এ নাইফ হুইচ হাৰ্মছ আৱাৰ লাইফ। প্লাষ্টিক হৈছে কটাৰীৰ দৰে বা ছুৰীৰ দৰে যিটো আমাৰ জীৱন ক্ষতি কৰে প্লাষ্টিকে। নেক্সট 2 নম্বৰ পইণ্ট, প্লাষ্টিক গিভ এ হেল্পফুল হেণ্ড বাট দে আৰ পলিউটিং আৱাৰ লেণ্ড। প্লাষ্টিকে যদিও আমাক কি কৰে, সহায় কৰে, কিন্তু এই প্লাষ্টিকে আমাৰ মাটি কি কৰে, দূষিত কৰে। নেক্সট, প্লাষ্টিক ইজ ভেৰি হেল্পফুল বাট ইট ইফেক্টছ আৰ ভেৰি হাৰ্মফুল। প্লাষ্টিক যদিও বহুতো উপকাৰী, কিন্তু ইয়াৰ ইফেক্ট, ইয়াৰ প্ৰভাৱ মানে বহুতো ক্ষতিকাৰক। উই ক্ৰিয়েট ৰিভলিউশ্যন, সে গুড বাই টু প্লাষ্টিক পলিউশ্যন। আমি এটা ৰিভলিউশ্যন ক্ৰিয়েট কৰিছোঁ বা কৰা উচিত যে প্লাষ্টিকক গুড বাই দিয়াৰ কাৰণে। নেক্সট, প্লাষ্টিক বেগ শুড বি বেণ্ড। প্লাষ্টিক বেগটো বেণ্ড কৰা উচিত। নেক্সট, প্লাষ্টিক আৰ নন বায়'ডিগ্ৰেডেবল। মানে প্লাষ্টিক যিটো বেগ আছে বা সেইখিনি কিয় নহয়, মাটিৰ লগত মিলি নাযায়।
মানে প্লাষ্টিক বেগ বহু বছৰ ধৰি মাটিৰ লগত থাকি যায়, এইখিনি মিলি নাযায়, ওপৰৰ ই কি কৰে আমাৰ মাটিক প্ৰদূষিত কৰে। চ' ইয়াত মই 6টা পইণ্ট দিছোঁ, একেবাৰে সহজ। তোমালোকে যদি দুবাৰ চাই লোৱা তেতিয়াহ'লে এইখিনি মোৰ বিশ্বাস যদি মুখস্থ কৰিব নালাগে। 1 নম্বৰ, প্লাষ্টিক ইজ লাইক এ নাইফ, কটাৰীৰ দৰে বা চুৰিৰ দৰে, হুইচ হাৰ্মছ আৱাৰ লাইফ। এই 6টা পইণ্ট তোমালোকে প্লাষ্টিক বেগৰ ওপৰত মনত ৰাখি ল'বা, পৰীক্ষাত যদি আহে লিখিব পাৰিবা ধুনীয়াকৈ। লাষ্টতে আমি লিখিছোঁ ইউজ জুট বেগছ ইনষ্টেড অফ প্লাষ্টিক বেগছ। প্লাষ্টিক বেগৰ সলনি বা পৰিৱৰ্তে আমি জুট বেগছ ব্যৱহাৰ কৰিব লাগে। জুট বেগ মানে হৈছে প্লাষ্টিকৰ পৰিৱৰ্তে বেলেগ কোনো এটা বেগ, ঠিক আছে। চ' এইখিনি আছিল আমাৰ কিহৰ ওপৰত, প্লাষ্টিক বেগ আমি কিয় ইউজ কৰিব নালাগে। চ' 1 নম্বৰ কুৱেশ্যন। নেক্সট আমাৰ কুৱেশ্যন আহিছে, প্ৰিপেয়াৰ এ পোষ্টাৰ ইন নট মোৰ দেন 50 words অন ৰোড সেফটি উইক। এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট, মানে বহুকেইটা ডিষ্ট্ৰিক্টত আহিছিলে এই কুৱেশ্যনটো। প্ৰিপেয়াৰ এ পোষ্টাৰ ইন নট মোৰ দেন 50 words অন ৰোড সেফটি উইক, মানে ৰাস্তাত আমি কেনেদৰে ছেফটি অনুভৱ কৰিব পাৰোঁ বা কেনেদৰে আমি নিৰাপদে ৰাস্তাত আমি যাতায়াত কৰিব পাৰোঁ তাৰ ওপৰত লিখিব লাগে। 1 নম্বৰ আছে আমাৰ প্লাষ্টিক বেগ, 2 নম্বৰ আছে আমাৰ ৰোড ছেফটি। চ' আনচাৰটো আমি চাই লওঁ। ৰোড ছেফটি উইক মানে কেপিটেলত লিখিছোঁ আমাৰ হেডলাইনত, আৰু ইয়াত চোৱা টেবুল বনোৱা হৈ গ'ল, ঠিক আছে। তোমালোকে টেবুল বনাই ল'বা। সেফ ড্ৰাইভিং ইজ দ্য অনলি এণ্ড বেষ্ট অপশ্যন। সেফ ড্ৰাইভিং যোনটো আছে সেইটো হৈছে এইটো বেষ্ট এটা অপশ্যন। মানে গাড়ী মটৰ হওক, 4 চকীয়া হওক বা বাইক হওককে আমি কি কৰিব নালাগে, স্পীডত দ্ৰুত গতিত আমি চলাব নালাগে। ইয়াৰ ওপৰত লিখিবলৈ দিয়া হৈছে। যিসকলে বাইক চলোৱা, যিসকলে 4 চকা চলোৱা, ঠিক আছে, তোমালোকে যাতে লিমিট মতে চলাব লাগে সেইটো। চ' সেইখিনি আমি লিখিব লাগিব। ৰিমেম্বাৰ, এইটো কেপিটেলত লিখিবা, ৰিমেম্বাৰ লিভ আৰ্লি ৰিচ আৰ্লি, মানে সোনকালে ওলাই যোৱা, তেতিয়াহ'লে সোনকালে গৈ উপস্থিত হ'ব পাৰিবা। নেক্সট 2 নম্বৰ, ইউজ চিট বেল্ট ৱাইল ড্ৰাইভিং কাৰ। চিট বেল্ট ইউজ কৰিব লাগে যেতিয়া কাৰ এখন চলোৱা, ঠিক আছে। নেক্সট, ইউজ হেলমেট ৱাইল ৰাইডিং বাইক। যেতিয়া বাইক চলোৱা তেতিয়া আমি কি কৰিব লাগে, হেলমেট ইউজ কৰিব লাগে। হেলমেট সকলোৱে ইউজ কৰিবা যিসকলে বাইক চলোৱা, ঠিক আছে। নেক্সট, এভইড অভাৰ স্পীডিং, মানে দ্ৰুত গতিত গাড়ী চলাব নালাগে। নেক্সট, এভইড ইউজিং মোবাইল ফোন ৱাইল অন ড্ৰাইভিং। যেতিয়া গাড়ী চলাবা তেতিয়া মোবাইল ফোন ইউজ কৰিব নালাগে। এভইড অভাৰটেকিং, য'তে মধ্যে আমি কি কৰিব নালাগে, অভাৰটেকিং কৰিব নালাগে। নেক্সট, ফ'ল' দ্য ট্ৰাফিক ৰুলছ। ট্ৰাফিকৰ যোনবোৰ ৰুলছ আছে সেইখিনি ফ'ল' কৰিব লাগে। নেক্সট, ডণ্ট পুট ইউৰ হেড অৰ আৰ্ম আউট আ মুভিং ভেহিকেল, মানে এখন চলি থকা গাড়ীৰ বাহিৰত তোমাৰ হাত বা মূৰটো উলিয়াব নালাগে। লুক ইউৰ ৰাইট চাইড এণ্ড লেফ্ট চাইড হুৱাইল ক্ৰছ এ ৰোড, তোমাৰ লেফ্ট বা ৰাইট চাইড চাব লাগে যেতিয়া এটা ৰোড ক্ৰছ কৰা। চ' এইটো আছিল আমাৰ ৰোড ছেফটি উইক, কিন্তু মষ্ট ইম্পৰ্টেণ্ট হ'ব, তোমালোকে মিছ নকৰিবা। মোৰ বিশ্বাস তোমালোকে 2-3 বাৰ পঢ়িলে এইটো হৈ যাব, ইমান কষ্টও নহয়। লিভ আৰ্লি ৰিচ আৰ্লি, ইউজ চিট বেল্ট, এইখিনি এবাৰ অলপ ওপৰে চালে তোমালোকৰ হৈ যাব, ঠিক আছে। নেক্সট কুৱেশ্যন, ডিজাইন আ পোষ্টাৰ ইন নট মোৰ দেন 50 words টু ক্ৰিয়েট এৱাৰনেছ এবাউট দ্য ছেফটি মেজাৰ্ছ টু বি টেকেন ডিউৰিং এন আৰ্থকুইক। মানে আৰ্থকুইকৰ সময়তে আমি কি কি ব্যৱস্থা ল'ব লাগে তাৰ ওপৰতে পোষ্টাৰ লিখিবলৈ দিয়া হৈছে। চ' ইয়াত মই টেবুল বনোৱা নাই, তোমালোকে নিজে টেবুল বনাই ল'বা। নিশ্চয় তোমালোকে বুজি পাইছা, মই আগতে কৈছোঁ টেবুল বনাব লাগে। চ' প্ৰথম হেডলাইন আমাৰ কি হৈছে, ছেফটি ডিউৰিং আৰ্থকুইক, মানে হেডলাইনত আমি লিখিব লাগিব ছেফটি ডিউৰিং আৰ্থকুইক। নেক্সট, হোৱাট টু ডু ডিউৰিং এন আৰ্থকুইক, এটা ভূমিকম্পৰ সময়ত আমি কি কৰিব লাগে। ইফ ইউ আৰ ইনডোৰ্ছ ষ্টে কাম এণ্ড হাইড ইউৰ চেল্ফ আণ্ডাৰ এ টেবুল, যদি তুমি ঘৰৰ ভিতৰত আছা তেতিয়াহ'লে টেবুল এখনৰ ভিতৰত থকা ভূমিকম্পৰ সময়ত, মানে হোৱাট টু ডু, ভূমিকম্পৰ সময়ত কি কৰিব লাগে। নেক্সট, ইফ ইউ আৰ আউটডোৰ, যদি তুমি বাহিৰত আছা, ভূমিকম্পৰ সময়ত যদি তুমি বাহিৰত আছা, ষ্টে এৱে ফ্ৰম পাৱাৰ লাইনছ অৰ এনিথিং ডেট মাইট ফল, মানে এনেকুৱা বস্তুৰ পৰা তুমি আঁতৰি থকা উচিত যিবোৰ মানে সৰি পৰাৰ সম্ভাৱনা থাকে। ইফ ইউ আৰ ইন এ কাৰ, যদি তুমি এখন কাৰৰ ভিতৰত আছা, ষ্টপ দ্য কাৰ এণ্ড ষ্টে ইনচাইড দ্য কাৰ আনটিল দ্য আৰ্থকুইক ষ্টপছ, যদি তুমি কাৰৰ ভিতৰত আছা যেতিয়ালৈকে ভূমিকম্প বন্ধ হোৱা নাই তেতিয়ালৈকে তুমি কাৰৰ ভিতৰত থকা। ডণ্ট ইউজ মেচেছ, কেণ্ডেলছ অৰ এনি ফ্লেম, কেণ্ডেল মেচেছ এইবোৰ ব্যৱহাৰ কৰিব নালাগে ভূমিকম্পৰ সময়ত। এইখিনি আমাৰ আছিল যে ভূমিকম্পৰ সময়ত আমি কি কি কৰিব নালাগে। নেক্সট আহি গ'ল চোৱা, হোৱাট টু ডু আফটাৰ এন আৰ্থকুইক, আৰ্থকুইকৰ পাছত, ভূমিকম্পৰ পাছত আমি কি কৰিব লাগে। চেক ইউৰ চেল্ফ এণ্ড আদাৰ্ছ ফৰ ইঞ্জুৰিজ, প্ৰভাইড ফাৰ্ষ্ট এইড ফৰ এনি ওৱান হু নিডছ ইট, চেক ৱাটাৰ, গেছ এণ্ড ইলেক্ট্ৰিক লাইন ফৰ ডেমেজ, ইফ এনি আৰ ডেমেজড, shut off the bulbs. Next, be careful
around broken glass and debris and wear boots to keep from cutting your feet. Next, stay away from damaged areas. মানে what to do after an earthquake. Earthquakeৰ পাছত আমি কি কৰিব লাগে? ডেমেজ এৰিয়াৰ পৰা আঁতৰত থাকিব লাগে, মানে বুট ব্যৱহাৰ কৰিব লাগে, নিজৰ শৰীৰৰ যত্ন ল'ব লাগে, বা কাৰোবাৰ যদি চিৰিয়াছলি কোনোবা যদি ইনজুৰ হৈছে, আহত হৈছে, তেওঁক যত্ন ল'ব লাগে, টেক কেয়াৰ কৰিব লাগে। এইখিনি আছিলে ভূমিকম্পৰ পাছতে কি কি কৰিব লাগে, আৰু ওপৰত আছিল ভূমিকম্পৰ সময়ত আমি কি কৰিব লাগে। এইটো আছিল আৰ্থকুইক। নিশ্চয় বুজি পাইছা। নেক্সট আমাৰ কুৱেশ্যন 4 নম্বৰ, write a poster in not more than 50 words stating the need for improving the physical health of the student for a better and happier life. মানে ইয়াৰ কুৱেশ্যনটোৰ মিনিং হৈছে যে হেপি থকাৰ কাৰণে এজন ষ্টুডেণ্টে কেনেদৰে নিজৰ শৰীৰৰ যত্ন ল'ব বা শৰীৰৰ সুস্বাস্থ্য কেনেদৰে অটুট ৰাখিব পাৰে। চোৱা, ইম্প্ৰুভিং দ্য ফিজিকেল হেল্থ, কেনেদৰে তেওঁৰ শাৰীৰিক স্বাস্থ্য মানে ইম্প্ৰুভ কৰিব পাৰে, যাতে কেনেদৰে তেওঁ সুস্থ হৈ থাকিব পাৰে, ইয়াৰ ওপৰত লিখিবলৈ দিয়া হৈছে। আমাৰ আনচাৰটো ষ্টাৰ্ট হৈছে হেল্থ ইজ ৱেল্থ, মানে স্বাস্থ্যই সম্পদ, হেডলাইনত দিব লাগে কেপিটেলত। নেক্সট, ফৰ গুড হেল্থ এলৱেজ অবে ফ্ল'য়িং ৰুলছ, মানে সুস্বাস্থ্যৰ কাৰণে তলৰ নিয়মবোৰ মানি চলা উচিত। ড্ৰিংক এনাফ ৱাটাৰ, মানে যথেষ্ট পানী খাব লাগে, সুস্বাস্থ্য থাকিবলৈ বেছি বেছি পানী খাব লাগে। নেক্সট, ডু ফিজিকেল এক্সাৰচাইজ ৰেগুলাৰলি, শাৰীৰিক ব্যায়াম ৰেগুলাৰলি কৰিব লাগে। নেক্সট, ইট হেল্ডি ফুড এণ্ড এভইড জাংক ফুড, মানে সুষম আহাৰ খাব লাগে, আৰু বেয়া বা গেলা পচা খাদ্যবোৰ খাব নালাগে যিখিনি আমাৰ ক্ষতি কৰে। নেক্সট, লাফটাৰ ইজ দ্য বেষ্ট মেডিচিন, মানে লাফটাৰ মানে কি, হাঁহি ধেমালি হৈছে সবাতকৈ ডাঙৰ মেডিচিন, এইটো কোৱা হৈছে। নেক্সট, মেইনটেইন পাঞ্চুৱেলিটি, মানে নিয়মানুৱৰ্তিতা মানি চলিব লাগে, মানে ডিচিপ্লিন মানি চলিব লাগে। নেক্সট, বি অপটিমিষ্টিক, মানে নিৰাশ হ'ব নালাগে, ঠিক আছে, নিৰাশ হ'ব নালাগে, সদায় আশাবাদী থাকিব লাগে। নেক্সট, always keep away from alcohol, drugs and tobacco, সদায় এলকহল, ড্ৰাগছ বা টাবাকু ইয়াৰ পৰা আমি আঁতৰাই ৰাখিব লাগে নিজকে। চ' এইটো আছিল আমাৰ কি, হেল্থ ইজ ৱেল্থ, মানে কেনেদৰে এজন ছাত্ৰই কেনেকৈ তেওঁ সুস্থবান হৈ থাকিব পাৰে, ঠিক আছে। এই ছাত্ৰ হওক বা বেলেগ মানুহৰ ক্ষেত্ৰত যদি কুৱেশ্যনটো আহে, আমি আনচাৰ একে লিখিব পাৰোঁ। 5 নম্বৰ কুৱেশ্যনটো হৈছে, water is precious and each one of us must stop wastage. Prepare a poster in not more than 50 words asking people to employ various methods of rainwater harvesting in their locality. মানে পানীৰ ওপৰত আছে, most important, পানী হৈছে আমাৰ কাৰণে দৰকাৰী, গুৰুত্বপূৰ্ণ, প্ৰয়োজনীয়, সেইটোৰ ওপৰত লিখিবলৈ দিয়া হৈছে। তো আমি হেডলাইনত লিখিছোঁ ৱাটাৰ ইজ প্ৰিচিয়াছ, পানী দৰকাৰী, গুৰুত্বপূৰ্ণ, প্ৰয়োজনীয়, বেৱাৰ মানে সাৱধান হোৱা। Water table going down every day, scarcity of water being felt in every town and city, equate water shortage ahead, মানে সাৱধান হ'ব লাগে যে পানী দিনে দিনে কয় হৈ গৈ আছে, পানী মানে কমি গৈ আছে। ৱাটাৰ টেবল গোয়িং ডাউন এভৰি ডে, মানে পানীৰ বিশুদ্ধতা নাইকিয়া হৈ গৈ আছে, সাৱধান হ'ব লাগে। ডোণ্ট ৱেষ্ট ৱাটাৰ, ছেভ এভৰি ড্ৰপ, পানী নষ্ট কৰিব নালাগে, ৱেষ্ট ৱাটাৰ ছেভ এভৰি ড্ৰপ, প্ৰতিটো টোপাল আমি পানী সংৰক্ষণ কৰিব লাগে, মানে য'তে পানী ব্যৱহাৰ কৰিব নালাগে, যিখিনি আমাৰ প্ৰয়োজন সেইখিনি ব্যৱহাৰ কৰিব লাগে। নেক্সট, টেক কেয়াৰ, যত্ন লোৱা। নেভাৰ হেভ টেপছ অপেন, কেতিয়াও মানে পানীৰ যিটো টেপ থাকে দমকলৰ বা বেলেগ টেপ আমি হেৰি কৰিব নালাগে, কিচেন হওক বাথৰুম হওক, টেপটো আমি অপেন কৰি আহিব নালাগে, বন্ধ কৰিব লাগে তুমি ইউজ কৰাৰ পাছত। নেক্সট, ইউজ এজ মাছ এজ ইউ নিড, তোমাৰ যিমানখিনি প্ৰয়োজন সিমানখিনি তুমি ব্যৱহাৰ কৰিব লাগে। ইউজ ৰিচাইকেল ৱাটাৰ ইন প্লাণ্টছ, পানী মানে পুনৰ সংৰক্ষণ কৰি ব্যৱহাৰ কৰিব লাগে, ৱাটাৰিং প্লাণ্টছ। এমপ্লয় ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং ইন ইউৰ ছ'চাইটি, মানে বৰষুণৰ পানী সংৰক্ষণ কৰি আমি ব্যৱহাৰৰ উপযোগী কৰিব লাগে। চ' এইখিনি আছিল আমাৰ ৱাটাৰ ইজ প্ৰিচিয়াছ। চ' ইয়াত মই কেপিটেলত লিখিছোঁ সকলোখিনি, তোমালোকে যদি বিচৰা গোটেইখিনি কেপিটেলত লিখিব পাৰিবা, যদি কেপিটেলত গোটেইখিনি কেপিটেলত লিখিবা, নহ'লে নৰ্মেলত যেনেকৈ লিখিবা, ঠিক আছে। নেক্সট চোৱা, ডিজাইন এন এট্ৰাক্টিভ পোষ্টাৰ ফৰ প্ৰমোটিং ক্লিননেছ ইন ইয়ৰ নাইবাৰহুড, মানে তোমাৰ ওচৰ চুবুৰীয়াক তুমি কেনেদৰে ক্লিন কৰি ৰাখিব পাৰা তাৰ ওপৰতে কি কৰিব লাগে, এটা পোষ্টাৰ লিখিব লাগে। 2016 আহিছিলে কুৱেশ্যনটো। চ' কিপ ইন ক্লিন ষ্টে ইন গ্ৰীণ, মানে পৰিষ্কাৰ ৰখা, সেউজীয়া হৈ থাকিবা, ঠিক আছে, ষ্টে ইন গ্ৰীণ। ডুজ, মানে এখন পৰিৱেশক বা ওচৰ চুবুৰীয়াকে পৰিষ্কাৰ কৰি ৰাখিবলৈ হ'লে আমি কি কৰিব লাগে। কিপ ইউৰ চিটি অৰ এৰিয়া ক্লিন, তোমাৰ চিটি বা এৰিয়া ক্লিন কৰি ৰাখিব লাগে। কিপ দ্য আৰ্থ ক্লিন, পৃথিৱীখন ক্লিয়াৰ কৰি ৰাখিব লাগে। এ ক্লিন ৱৰ্ক আৰ ইজ এ ছেফ ৱৰ্ক এৰিয়া,
Clean India, keep your earth clean. Plus, please wash your hands after visiting the toilet. Keep the toilets clean. Keep your hands clean. মানে টয়লেট ক্লিন কৰিব লাগে, তোমাৰ হেণ্ডছ ক্লিন কৰিব লাগে, একেবাৰে সহজ। কি কি কৰিব লাগে? নেক্সট, ডোন্ট, কি কি কৰিব নালাগে? প্লিজ ডোন্ট লিভ ডাৰ্টি ডিছেছ ইন দ্য সিংক। ডাৰ্টি বস্তুবোৰ পেলাব নালাগে গাঁতত বা হেৰিত। কাইণ্ডলি ডোন্ট থ্ৰ' দ্য প্লাষ্টিক ইন দ্য আৰ্থ, মানে য'তে মতে প্লাষ্টিক পেলাব নালাগে। যদি প্লাষ্টিক আমি পেলাওঁ তেতিয়াহ'লে আমাৰ ছ'চাইটি বা আমাৰ সমাজখন বা আমাৰ ওচৰ চুবুৰীয়া ক্লিন হৈ নাথাকে। ওচৰ চুবুৰীয়া অঞ্চল আছে তাত যদি আমি প্লাষ্টিক বেগবোৰ পেলাওঁ, ঠিক আছে। ডোন্ট ইউৰিন এনিৱেৰ, এইটো নিশ্চয় বুজি পাইছে, য'তে মতে পেচাব কৰিব নালাগে। ডোন্ট থ্ৰ' দ্য গাৰ্বেজ এনিৱেৰ, জাবৰ জোঁথৰ য'তে মতে পেলাব নালাগে। ডোন্ট ডাৰ্টি ইয়ৰ এৰিয়া, তোমাৰ এৰিয়া তোমাৰ অঞ্চলক তুমি ডাৰ্টি কৰিব নালাগে। চ' এইখিনি আমি কি কৰিব নালাগে, ওপৰত আছে কি কৰিব লাগে, ধুনীয়াকৈ লিখা হৈছে, ঠিক আছে। ফুল মাৰ্কছ পাবা যদি এনেকৈ তোমালোকে শিকা। চ' একেবাৰে চিম্পলি মই বুজাই দিয়াৰ চেষ্টা কৰিছোঁ। নেক্সট চোৱা, 7 নম্বৰ একেবাৰে শেষ কুৱেশ্যন আমাৰ পোষ্টাৰ ৰাইটিঙৰ। প্ৰিপেয়াৰ এ পোষ্টাৰ ইন নট মোৰ দেন 50 ৱৰ্ড ফৰ দ্য এডভান্টেজেছ এণ্ড ডিছএডভান্টেজেছ অফ মোবাইল ফোন। মোবাইল ফোনৰ এডভান্টেজ, উপকাৰী আৰু অপকাৰীৰ বিষয়ে লিখিব লাগে। কি কি উপকাৰ হয় আৰু মোবাইল ফোনৰ পৰা কি কি আমাৰ অপকাৰ হয় এইখিনি লিখিব লাগে। চ' মষ্ট ইম্পৰ্টেণ্ট হ'ব, কাৰণ বৰ্তমান যুগত মোবাইল ফোনত বহুত মানে মোবাইল ফোন ইউজ কৰি ছাকচেছ হোৱা আমি দেখা পাইছোঁ। নিশ্চয় বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম হওক, IAS, UPSC এইবোৰ APSC যিবোৰ এক্সাম হয় সেইবোৰত বহুতে কি কৰে, মোবাইল ফোন ইউজ কৰি অনলাইন কোচিং কৰি, বা তোমালোকে যিসকলে আমাকো ফ'ল' কৰি আছা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম যিসকলে দি আছে, মোবাইল ফোনত বেছিকেলি কি কৰে, কোচিং কৰে, তেওঁলোকে গোটেইখিনি পায়। চ' এইটো হৈছে আমাৰ কি এডভান্টেজ। ইয়াৰ পাছতো বহুতো আছে যে মোবাইল ফোনত মানে গোটেই দিন ইনষ্টাগ্ৰাম বা বিভিন্ন ধৰণৰ প্লেটফৰ্ম আছে যিখিনিত মানে নিজৰ সময়, মূল্যৱান সময় নষ্ট কৰে। এইটো হৈছে আমাৰ ডিছএডভান্টেজ। ত' এইটো আছে বৰ্তমান এটা সময় উপযোগী যিটো কোৱা হয়, সেইকাৰণে এইটো ইম্পৰ্টেণ্ট হ'ব মোবাইল ফোনটো। চ' ইউজেছ অৰ এডভান্টেজেছ, মোবাইল ফোনৰ মানে উপকাৰী কি কি আমাৰ কি কয় লাভ হয়। 1 নম্বৰ, মোবাইল ফোন তোমালোকে নাম্বাৰিং কৰিব পাৰিবা। ইয়াত যে আমি হেৰি কৰি দিছোঁ নাম্বাৰ 1 2 3 4 আকৌ 1 2 3 4 5, ঠিক আছে, এনেকৈ নাম্বাৰিং কৰি দিলে হৈ যাব, অসুবিধা নাই। মোবাইল ফোন প্ৰভাইড আছ টু কমিউনিকেট উইথ ৱৰ্ল্ড ৱাইড। মোবাইল ফোনে আমাক কি কৰে, পৃথিৱীৰ সকলো ঠাইৰ লগত যোগাযোগ স্থাপনত সহায় কৰে। নেক্সট, মোবাইল ফোন হেল্প আছ ফৰ ইণ্টাৰ কমিউনিকেশ্যন উইথ আৱাৰ ৰিলেটিভছ। আমাৰ ৰিলেটিভৰ লগত আমাৰ কমিউনিকেশ্যনত মোবাইল ফোনে কি কৰে, সহায় কৰে। মোবাইল ফোন ফেচিলিটিছ দ্য মিডিয়া এণ্ড ইণ্টাৰনেট ফেচিলিটিজ ফৰ ছেভাৰেল হেল্পছ। মোবাইল ফোনৰ জৰিয়তে আমি কি কৰি বিভিন্ন ইণ্টাৰনেট ইউজ কৰিব পাৰোঁ, বিভিন্ন ধৰণৰ আমাৰ ফেচিলিটি আমি লাভ কৰোঁ মোবাইল ফোনৰ পৰা। ইটছ এ ল' কষ্ট ডিজিটেল ডিভাইচ ডেট ছাপোৰ্ট আ লট ইন আৱাৰ ডে টু ডে লাইফ। এইটো হৈছে মানে কম খৰচীয়া মোবাইল ফোন যোনটো হয়। আগতে মানুহে লেপটপত ইণ্টাৰনেট ইউজ কৰিবলগীয়া হৈছিল মোবাইল ফোনৰ আগতে, তেতিয়া কি হৈছিল, এইটো অলপ বেছি দামী আছিল। এইটো কিন্তু বৰ্তমান মোবাইল ফোনটো এতিয়া ল' কষ্ট বাজেটত আমি ইউজ কৰিব পাৰোঁ। এইটো হৈছে আমাৰ এডভান্টেজেছ। নেক্সট আহিছে আমাৰ এবিউজেছ অৰ ডিছএডভান্টেজেছ। তোমালোকে এবিউজটো নিলিখিলেও হ'ব, ঠিক আছে, ডিছএডভান্টেজেছ লিখিলে হ'ব। আনচাৰটো চোৱা, মোবাইল ফোন negotiates the civilized society. Mobile phone provides several bad effects for the minor. Mobile phone makes the people laziness. Mobile phone causes the varieties crime and corruptions. It arouses many negatives for the present generation. ইয়াৰ অৰ্থ হৈছে কি, মোবাইল ফোনে আমাক provides several bad effects, বিভিন্ন বেয়া প্ৰভাৱ পেলায় আমাৰ মাইনৰ, স্পেচিয়েলি মাইনৰ যোনখিনি আছে, যিসকল কম বয়সীয়া ল'ৰা ছোৱালী আছে, তেওঁলোক গোটেই দিন যদি মোবাইল ফোনত বিজি হৈ থাকে তেতিয়া তেওঁলোকৰ পঢ়া শুনাৰ সময় নষ্ট হ'ব, তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাব নোৱাৰিব। চ' এইখিনি বেছিকেলি কোৱা হৈছে। বা বিভিন্ন ধৰণৰ ক্ৰাইম কৰিব পাৰে মোবাইল ফোনৰ জৰিয়তে মানুহে। এইখিনি হৈছে মোবাইল ফোনৰ কি ডিছএডভান্টেজেছ। চ' আশা কৰোঁ যে তোমালোকে বুজি পাইছে এই 7টা মষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ পোষ্টাৰ ৰাইটিং, যিখিনি তোমালোকৰ ফাইনেলৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। প্ৰথমটো আমাৰ কি আছিল, প্লাষ্টিক বেগ, এইটো এটা দৰকাৰী। ইয়াৰ পিছত কি ৰোড ছেফটি, এইটো আমাৰ দৰকাৰী। ইয়াৰ পিছত আৰ্থকুইক, এইটো হৈছে এটা বৰ্তমানৰ কাৰণে দৰকাৰী এটা হেৰি পোষ্টাৰ। নেক্সট আছিল আমাৰ হেল্থ ইজ ৱেল্থ। ইয়াৰ পিছত হৈছিল ৱাটাৰ। নেক্সট আমাৰ কিপ ইন ক্লিন ষ্টেণ্ড, মানে নাইবাৰহুড, ওচৰ চুবুৰীয়া কেনেদৰে তুমি ক্লিন কৰি ৰাখিব পাৰা। নেক্সট হৈছে মোবাইল ফোন।
সো এই 7টা মই তোমালোকৰ কাৰণে মোস্ট ইম্পৰ্টেণ্ট এণ্ড দিছ পোষ্টাৰ ৰাইটিং ধুনীয়াকৈ তোমালোকে শিকিবা ইয়াৰ লগত তোমালোকে নোটিছ ৰাইটিং মিছ নকৰিবা মই নোটিছ ৰাইটিঙৰ এটা ফৰ্মেট দিছিলোঁ তোমালোকক নিশ্চয় তোমালোক সকলোৱে চাইছা যিসকলে চোৱা নাই তোমালোকে চাই ল'বা নোটিছ ৰাইটিঙৰ এটা ফৰ্মেট যিকোনো ধৰণৰ কুৱেশ্যন তোমালোকে লিখিব পাৰিবা এটা ফৰ্মেট ডিছকাছ কৰিছোঁ প্ৰায় 30,000 ষ্টুডেণ্ট অলৰেডি চাই লৈছে ভিডিঅ'টো নিশ্চয় তোমালোকে চাইছা ইয়াৰ ভিতৰত সেইকাৰণে নোটিছ ৰাইটিং শিকিবা লগতে পোষ্টাৰ শিকিবা আৰু এই PDF যদি তোমালোকৰ লাগে যিসকলে PDF ফাইলটোৰ প্ৰয়োজন তোমালোকে ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংক দিয়া আছে এপটো ডাউনলোড কৰি ল'বা আৰু তোমালোকে এপটো ডাউনলোড কৰি মোক মেছেজ লিখি দিবা যে পোষ্টাৰ ৰাইটিঙৰ PDFটো দিব লাগে পোষ্টাৰ ৰাইটিঙৰ PDF তেতিয়াহ'লে মই তোমালোকৰ PDFটো সেন্ড কৰি দিম প্ৰথমতে আমাৰ এপটো ডাউনলোড কৰি লোৱা ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংক দিয়া আছে আৰু হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে জইন হৈ যাবা ঠিক আছে